আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীক মুকলি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং জনাইছো। আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীক মুকলি কৰা হৈছে। অৰুণাচলৰ নামপঙত মুকলি কৰি দিয়া অপহৃত প্ৰকাশক 18 ডিচেম্বৰত জাগুনৰ পৰা অপহৰণ কৰিছিল প্ৰকাশ চেত্ৰীক। এটা ক্ৰেচাৰ মিলৰ পৰা অপহৰণ কৰিছিল আলফা স্বাধীনে। 3 মাহৰ পাছত অৱশেষত মুকলাই দিলে প্ৰকাশ চেত্ৰীক। ভাই চেত্ৰীৰ ক্ৰেচাৰ মিলত মহৰী হিচাপে কৰ্মৰত আছিল প্ৰকাশ। মৃগাংক অসমৰ নেতৃত্বত অহা অস্ত্ৰধাৰী দলে অপহৰণ কৰিছিল প্ৰকাশ চেত্ৰীক আৰু সেইজন প্ৰকাশ চেত্ৰীক এতিয়া মুকলি কৰি দিছে আলফা স্বাধীনে। পুনৰ জনাইছো, আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীক মুকলি কৰি দিয়া হৈছে। অৰুণাচলৰ নামপঙত মুকলি কৰি দিয়া হৈছে প্ৰকাশ চেত্ৰীক। সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ তিনিচুকীয়াৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত খাটুৱালৰ সৈতে। প্ৰশান্ত, সবিশেষ জানিব বিচাৰিছো। চাওক গুঞ্জন, যোৱা 18 ডিচেম্বৰতে জাগুনৰ ভাই চেত্ৰী কেঁচাৰ মিলৰ পৰা অপহৰণ কৰি নিয়া প্ৰকাশ চেত্ৰীক কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত তাৰ ফটোগ্ৰাফো যিহেতু আমাৰ হাতত আহি পৰিছে যে অসম অৰুণাচলৰ যি গভীৰ বনাঞ্চল নামপঙৰ লংকা বস্তি নামৰ এটুকুৰা ঠাইত প্ৰথমে এই প্ৰকাশ চেত্ৰীক মুকলি কৰি দিছে আৰু তাৰ পিছতে ইতিমধ্যে অৰুণাচল আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ এটা দল গৈ সেই স্থানত উপস্থিত হৈছে আৰু ইতিমধ্যে প্ৰকাশ চেত্ৰীক অসম আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে বুলি এইখিনি মুহূৰ্তত জানিব পৰা গৈছে। আৰু যেহেতু 18 ডিচেম্বৰতে এইগৰাকী প্ৰকাশ চেত্ৰীক আলফা স্বাধীনৰ 6-7 জনীয়া এটা দলে ডাম্পাৰত আহি কেঁচাৰ মিলটোৰ পৰা অপহৰণ কৰি লৈ গৈছিল আৰু তাৰ পিছতেই সমগ্ৰ জাগুনৰ লগতে তিনিচুকীয়া জিলাখনত এটা চাঞ্চল্য সৃষ্টি কৰি আছিল আৰু আজি 3টা মাহ অতিক্ৰম কৰি যোৱাৰ পিছত প্ৰকাশ চেত্ৰীক মুকলি কৰি দিছে। গতিকে স্বাভাৱিকতে প্ৰকাশ চেত্ৰীৰ পৰিয়ালটোলৈ এটা সুখৰ খবৰ, যিহেতু 2 দিনৰ পূৰ্বে জাগুনত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যিহেতু ভাই চেত্ৰীৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদো সাব্যস্ত কৰা হৈছিল। যিহেতু প্ৰকাশ চেত্ৰীক মুকলি কৰি দিয়াৰ বাবে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মালিক ভাই চেত্ৰী সেইখিনি ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰকাশ চেত্ৰীৰ পৰিয়ালে, প্ৰকাশ চেত্ৰীৰ পত্নীয়ে। আৰু তাৰ পিছতে আজি 2টা দিন মুকলি যোৱাৰ পিছত আজি এই সুখবৰটো আহিল, অৰ্থাৎ প্ৰকাশ চেত্ৰীক আজি মুকলি কৰি দিয়া হৈছে কিছু সময় আগতে। আৰু বৰ্তমান যিহেতু প্ৰকাশ চেত্ৰীক অসম আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব, তাক যথেষ্ট সোধা পোছা কৰিবলগীয়া আছে। যিহেতু যিখিনি কাম আছে অসম আৰক্ষীৰ ফালৰ পৰা সেইখিনি কৰি তেখেতক প্ৰকাশ চেত্ৰীক ঘৰত গৈ চমজাই দিব বুলি এইখিনি মুহূৰ্তত জানিব পৰা গৈছে। আৰু এটা কথা গুঞ্জন উল্লেখ কৰিব লাগিব যে প্ৰকাশ চেত্ৰী যিহেতু 3টা মাহ যিহেতু আলফাৰ বিভিন্ন ভ্ৰাম্যমাণ শিবিৰত আছিল, যিহেতু সৰু কেইবাটাও ভ্ৰাম্যমাণ শিবিৰ আছে, যিহেতু মূল GSQলৈকে প্ৰকাশ চেত্ৰীক লৈ যোৱা নাছিল। গতিকে এই 3টা মাহ যিহেতু ইটো ভ্ৰাম্যমাণ শিবিৰৰ পৰা অন্য এটা ভ্ৰাম্যমাণ শিবিৰলৈ যিহেতু তেখেতক চলা ফুৰা কৰোঁতে বা লৈ যাওঁতে যথেষ্ট কষ্টৰো সন্মুখীন হৈছিল। গতিকে প্ৰকাশ চেত্ৰীক প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব, তাৰপিছত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতেই সোধা পোছা কৰিব যে এই অসম আৰক্ষীয়ে গোটেই বিষয়টোৰ ওপৰত সোধা পোছা কৰিব আৰু তাৰপিছতহে শেষত ঘৰত তেখেতক চমজাই দিব বুলি এইখিনি মতে জানিব পৰা গৈছে। গুঞ্জন, সোধা পোছাৰ বাবে আৰক্ষীক কিমান দিনৰ প্ৰয়োজন হ'ব? কাৰণ 3 মাহকৈ আলফা স্বাধীনে অপহৰণ কৰি ৰাখিছিল প্ৰকাশ চেত্ৰীক। গতিকে ঘৰৰ মানুহো বিচাৰিব যে সোনকালে মুকলি যিহেতু আলফা স্বাধীনে কৰি দিছে, সোনকালে ঘৰলৈ ঘূৰি আহক। কিন্তু আৰক্ষীৰ যিহেতু তেওঁলোকে সোধা পোছা কৰিব লাগিব, 3 মাহ তেওঁলোকে আলফা স্বাধীনৰ বিভিন্ন শিবিৰে ঘূৰি ফুৰাৰ তথ্য আপুনি ইতিমধ্যে প্ৰকাশ কৰিলে। গতিকে কেতিয়াকৈ ঘৰত চমজাই দিয়াৰ সম্ভাৱনা আছে? চাওক গুঞ্জন, এই মুহূৰ্তত সেই কথাটো ক'ব পৰা নাই, যিহেতু অসম আৰক্ষীয়ে কিছু সময় পূৰ্বে তেখেতক নিজৰ জিম্মাত যিহেতু অৰুণাচলৰ নামপঙত অৰুণাচল আৰক্ষীৰ সহযোগত জিম্মাত লৈছে। প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰোৱাব, তাৰপিছত তেখেতৰ স্বাস্থ্যৰ যিহেতু শৰীৰৰ সকলোখিনি দিশ চাই মেলি তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক সোধা পোছা কৰিব। সোধা পোছা কৰিবলগীয়া যিহেতু যথেষ্টখিনিয়ে হয়তো আৰক্ষীৰ ফালৰ পৰা থাকিব পাৰে, তাৰ লগত বিভিন্ন এজেঞ্চিসমূহ আছে, যিহেতু চোৰাংচোৱা বিভাগ আছে বা অন্যান্য দিশসমূহো অন্যান্য নিৰাপত্তা বাহিনীসমূহো আছে, তেওঁলোকেও নিশ্চয় পৃথকে সোধা পোছা কৰিব। গতিকে আজিয়েই তেখেতক ঘৰত যে চমজাই দিব বা ঘৰত যাবলৈ আৰক্ষীৰ ফালৰ পৰা দিব, এই কথাটো একেবাৰে কৰিব পাৰি।
যিহেতু আজিৰ দিনটোত হয়তো আৰক্ষী জিম্মাতে থাকিব হয়তো কাইলৈ দিনৰ ভাগলৈকে বা সন্ধিয়া ভাগলৈকে আৰক্ষীয়ে তেখেতক ঘৰলৈ যাবলৈ নিৰ্দেশ দিব এই কথাখিনি ধাৰণা কৰা হৈছে যদিও আৰক্ষীৰ ফালৰ পৰা বৰ্তমান সময়লৈকে কোনো ধৰণৰ যিহেতু মত ব্যক্ত কৰা নাই বা আৰক্ষীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যে কিমান দিনৰ ভিতৰত বা কিমান সময়ৰ ভিতৰত তেখেতক ঘৰলৈ যাবলৈ আৰক্ষীৰ ফালৰ পৰা দিয়া হ'ব এই কথাখিনি উল্লেখ কৰা নাই যদিও হয়তো আৰক্ষী প্ৰতিক্ৰিয়াও কিছু সময় পিছতে আহিব গতিকে এই গোটেই বিষয়খিনি এতিয়া আৰক্ষীৰ ওপৰতে নিৰ্ভৰ কৰিছে কুন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত খাটোৱালে ইয়াৰ সতীৰ্থ প্ৰশান্তই জনোৱালে যে আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীক মুকলি কৰা হৈছে অৰুণাচলৰ নামপঙত মুকলি কৰি দিয়া হৈছে প্ৰকাশ চেত্ৰীক 18 ডিচেম্বৰত জাগুনৰ পৰা অপহৰণ কৰা হৈছিল প্ৰকাশ চেত্ৰীক এটা ক্ৰেচাৰ মিলৰ পৰা অপহৰণ কৰিছিল আলফা স্বাধীনে 3 মাহৰ পাছত অৱশেষত মুকলাই দিয়া হ'ল প্ৰকাশ চেত্ৰীক ভাই চেত্ৰীৰ ক্ৰেচাৰ মিলত মহৰী হিচাপে কৰ্মৰত আছিল প্ৰকাশ চেত্ৰী মৃগাংক অসমৰ নেতৃত্বত অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰিছিল প্ৰকাশ চেত্ৰীক আৰু এয়া ভাল খবৰ যে প্ৰকাশ চেত্ৰীক মুকলি কৰি দিছে আলফা স্বাধীন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ